नमस्कार सम्मानीय कृषक बंधुसकल मैं हातिमा आज आको पुनरे आपनालोकर माजले उपस्थित हलोहि। आज मोर आलोच्य विषय पुनराय बेंगेना खेती। तो बर्षा कालत करा बेंगेना खेतिर विषय आज थुलमूल भावे किछुमान कथा आपनालोकर लगत शेयर करिबोलै गय आसो। कथा हल आपनालोके मोर भिडिओটো आज स्किप नकराकै आरम्भणिर परा शेषলৈके निश्चय चाब। चाले आपनालोके निश्चय गम पाब जे मैं बेंगेना खेतिर विषय आज की आपनालोकर लगत आलोचना करि आसो आरो बेंगेना खेतिर ভাল केइटामान औषध आरो ভাল केइटामान दानार कथा जे কৈ आसो। এইকেইটা काम যদি आपनालोके निश्चय करिब पारे तो आपनालोकर बेंगेना खेतिर परा 100% आपनालोके सक्सेस होब पारिब। तो बंधुसकल आपनालोकर फाले बेंगेनार दाम केनेकुवा आछे मोक कमेन्ट करि जनाब। तो बंधुसकल आजिर এই बेंगेना खेतिर भिडिओर पिছত आपनालोकर कोनटो खेतिर भिडिओ लागे आपनालोके कमेन्ट करि मोक जनाबचोन, मैं बहुगुणे आनंदित हम। तो আজি मैं आलोचना करिम बेंगेना खेतिर गछबिलाक तारमाने हठाते आगबिलाक बा एनेकुवा डालबिलाक गछर डालबिलाक फुटा करि दिए आरो हे फुटा करि दियार फलत गछबिलाक हठातके कि हय যায় ताते मरि যায় आरो पोके बहुत डिस्टार्ब करि आछे आरो बेंगेना खेतिर बेंगेनाबिलाक प्रडाक्शन कम हय। ए चाওক एनेकुवा धৰণৰ হৈ থকা দেখা পোৱা যায়, कलिबिलाक पचि যায়। तार कारणे आमी कोनটো पदक्षेप हातत लम। तो आजिर कारणे मैं एटु पदक्षेपर कारणे मैं एटु भिडिओ बनाइছো। तो आपनालोके যদি मोर चेनेलर नतुन ভিউয়াर्स हिसाबे आछे तेनेह'ले मोर चेनेलটো सबस्क्राइब करि দিব आरो काखत থকা बेल घंटीটো लाहेके बजाय দিব। तो आमी जाते एनेकुवा धৰণৰ उन्नत रासायनिक जैविक और वैज्ञानिक पद्धतिरे करा खेतिर भिडिओ अलरेडी आपनालोके पाई थाके। तो देरी नकरो बेंगेना खेती करिबले हले बर्षा कालत करा बेंगेना खेती जदि आपनालोके करिम बुली भाबिছে जे करार कारणे इच्छुक तेनेह'ले आपनालोके खेती करार आग मुहूर्तत आपनालोके माटी प्रस्तुत करि लब লাগিব। माटित जाते कोनो धৰণৰ बीजाणु नाथाके, बीजाणु नाश करिबर कारणे आपनालोके कि करिब লাগিব, माटित लिकुइड आपनालोके यूरिया साৰৰ লগত हिचि लब লাগিব। लिकुइड आजिकाली कोम्पानीये उन्नत धৰণৰ लिकुइड आमार माजत एरिছে, चूনৰ विपरीते उन्नत धৰণৰ लिकुइड एरिছে। সেইবিলাক लिकुइड যদি আমি খেতিত দিওঁ, আপোনালোকে যদি কয় মই লিকুইড বিচাৰি পোৱা নাই মই খেতিত চূণ দিম, তথাপি হ'ব। বিঘা প্ৰতি 5 পৰা 7 কিলো চূণ আপোনালোকে খেতিত ধুনীয়াকৈ সিঁচি ল'লেই হ'ল। তাৰপিছত ধুনীয়াকৈ হাল মাৰিব, চহাব, ময়াব। তাৰপিছত আপোনালোকে নাৰ্চাৰী আকাৰে পুলিখিনি প্ৰস্তুত কৰিব। 25 পৰা 28 বা 30 দিনৰ ভিতৰত আপোনালোকে পুলি লগাই শেষ কৰিব লাগিব। তো পুলি লগোৱাৰ পিছৰ পৰা আপোনালোকে কি কৰিব, খেতিত লগাব যে পুলিবিলাক এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 2 হাত আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 2 হাত, এনেকৈ ৰাখি আপোনালোকে বেঙেনা খেতি লগাব। তো বৰ্ষা কালত বেঙেনা খেতি যে লগাব আপোনালোকে এটা দুটা লাইন বাদ দি এটা এটা কি দিব লাগিব, ডোং দিব লাগিব, যাতে পানী বৰষুণ হোৱাৰ লগে লগে সেই ডোঙত জমা হয় আৰু পানীখিনি যাতে খেতিৰ পৰা ওলাই যাব পাৰে। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ যে বেঙেনা খেতি কৰিবলৈ হ'লে আপোনালোকে ওখ এঢলীয়া আৰু অম্লতা বেছি থকা মাটিত আপোনালোকে বেঙেনা খেতি কৰিব। যদি পানী বেছি জমা হৈ থাকে তেনেহ'লে আপোনালোকৰ বেঙেনা খেতিৰ গছবিলাক হঠাতে মৰি যোৱা দেখা পোৱা যাব আৰু গছত ফলনবিলাক এনেকৈ হঠাতে পচি যোৱা বা ফাংগাচাইড দেখা পাব। তো মই আপোনালোকক আজি দুটা উদ্দেশ্যলৈ আজিৰ ভিডিঅ'টো বনাব গৈ আছোঁ। এটা হ'ল গছৰ ফাংগাচাইড আৰু গছৰ কলিবিলাক পচি যোৱা এইটো, আৰু এটা হ'ল গছৰ ডালবিলাক ফুটা কৰি দিয়া পোকে, সেইটো পোক নাশ কৰিবৰ কাৰণে আমি কোনটো পদক্ষেপ হাতত ল'ব লাগিব। তো বন্ধুসকল দেৰি নকৰোঁ, মই আলোচনা কৰিবলৈ গৈ আছোঁ। তো আপোনালোকক মই কেইটামান ঔষধৰ নাম কৈ দি আছোঁ। সেই ঔষধকেইটা যদি আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব পাৰে তো আপোনালোকে সেই খেতিৰ পৰা আপোনালোকে 100% যথেষ্ট পৰিমাণে আপোনালোকে কি কৰিব পাৰিব, ফলন উৎপাদন কৰিব পাৰিব। তো এইটো সময়ত যেতিয়া আপোনালোকে বেঙেনা খেতি যদি কৰিব তেনেহ'লে আপোনালোকে 2 ধৰণৰ বেঙেনাৰ পুলি আপোনালোকে পচাব, গুটি পচাই আপোনালোকে পুলি প্ৰস্তুত কৰি লগাব। মই বেঙেনাৰ নাম দুটা কৈ দিছোঁ, এটা হ'ল ৰাভাদা গোল্ড আৰু এটা হ'ল মেটাল চিড। এই 2 ধৰণৰ বেঙেনা আপোনালোকে এই বৰ্ষা কালত কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা হ'ল ৰাভাদা গোল্ড আৰু এটা হ'ল মেটাল চিড। তো বেঙেনাখিনিৰ ধৰণ হ'ব লাগিব এনেকুৱা। তো চাওক কি চিকচিকীয়া হৈ আছে, এনেকুৱা দীঘল হ'ব লাগিব। এইটো এনেকুৱা ধৰণৰ বেঙেনা হ'লে বজাৰত কাষ্টমাৰ বেছি ল'বৰ কাৰণে প্ৰস্তুতি লয়। চাওক গছৰ কেনেকুৱা ধৰণৰ বেঙেনা আৰু গছৰ এই চাওক এনেকুৱা ধৰণৰ পাতবিলাক শুকাই যায় আৰু ফাংগাচাইড দেখা পোৱা যায়। তাৰ কাৰণে আপোনালোকে লক্ষণ দি স্প্ৰে কৰি দিব পাৰিব ফাংগাচাইডৰ কাৰণে। আৰু ফ্লেক্স সুপাৰ এই দুটাৰ পৰা এটা আপোনালোকে নিৰ্ধাৰিত কৰি স্প্ৰে কৰিব। আৰু বেঙেনা খেতিৰ কাৰণে মই এই ডালবিলাক যে ফুটা কৰি দিয়ে আৰু ডালবিলাক মৰি যায়, তাৰ কাৰণে আপোনালোকক মই মাত্ৰ 2টা ঔষধৰ নাম কম। এই 2টা ঔষধ যদি আপোনালোকে দিব পাৰে, এই ফুটা কৰা ঔষধ তাৰমানে গছবিলাক যে ফুটা কৰি দিয়ে তাৰ কাৰণে 2টা ঔষধ আপোনালোকক নাম কৈ দি আছোঁ। এটা হ'ল চিমোডিছ মনত ৰাখিব, আৰু এটা হ'ল
গ্ৰাছিয়া আৰু হানাভি। গ্ৰাছিয়া আৰু হানাভি এই দুটা ঔষধ একেলগে সংমিশ্ৰণ কৰি যদি আপোনালোকে স্প্ৰে কৰিব পাৰে, আপোনালোকৰ বেঙেনা খেতিৰ গছবিলাক এনেকুৱা পূৰা চিকচিকীয়া হ'ব, পাতবিলাক দেখাত একদম পূৰা জিকজিকীয়া হ'ব আৰু গছত যথেষ্ট পৰিমাণে আপোনালোকৰ ফলন আহি যাব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে? মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিৰ মতে আমি খেতি কৰিব পাৰোঁ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই যিকেইটা কথা কৈছোঁ আপোনালোকে ফ'ল' কৰক। ফ'ল' কৰি কিনে আপোনালোকেও খেতি বাতি কৰকচোন। বৰ্ষাকালত এতিয়া বেঙেনাৰ বহুত চাহিদা হৈ আছে, কিন্তু লাহে লাহে চাব আৰু 15-20 দিন যোৱাৰ পিছতে যি ধৰণৰ সেই বৰষুণ দি আছে, 50-60 টকা কিলো বেঙেনা আমি কিনি খাব লাগিব, এনেকুৱা যেন মোৰ এটা সন্দেহ হৈ আছে। তো বন্ধুসকল, খেতি মেইন কথা হ'ল গোবৰ সাৰটো অকণমান বেছিকৈ দিব আৰু মাটি যাতে ওখ হয়, পানী জমা নোহোৱা ঠাই যাতে হয়, তেনেহ'লে আপোনালোকে কিন্তু প্ৰচুৰ পৰিমাণে আপোনালোকে বেঙেনা উৎপাদন কৰিব পাৰিব। তো আপোনালোকে এতিয়া বা কোন ধৰণৰ খেতিৰ আপোনালোকে কৰিছে আৰু কেনেকুৱা ধৰণৰ খেতি আপোনালোকে বা কৰিছে, আৰু যদি আপোনালোকে এতিয়া লাও কৰিছে, লাও গছ কিন্তু সাৱধান, এতিয়া বৰ্ষাকাল মৰি যোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকে যদি কয় যে মই পটলৰ খেতি কৰিছোঁ, পটল হাইব্ৰিড জাতৰ পটল, এয়া চাওক পানী জমা হৈ থাকিলেও কিন্তু গছ মৰি নাযাব। এয়া চাওক, আপোনালোকক দেখুৱাই আছোঁ, মোৰ নিজৰে খেতি আজি দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, 1.5 বিঘা মাটি আছে অলৰেডি, এই পানী জমা হৈ থাকিলেও গছ মৰি নাযাব, এইটো কিন্তু টেনশ্যন নাই। আৰু যদি আপোনালোকে ভাবিছে মই তিতা কেৰেলা খেতি কৰিছোঁ, এনেকুৱা ধৰণৰ পানী জমা হৈ থাকিলে আপোনালোকৰ তিতা কেৰেলা গছ কিন্তু মৰি যাব। আৰু সেইটো বেঙেনা গছ, এই চাওক এনেকুৱা ধৰণৰ মৰি যোৱা দেখা পালে আপোনালোকে প্ৰতি বিঘাতে এইটো বৰষুণৰ মাজতে 5 পৰা 7 কিলো ফৰাডন সিঁচিব, 3G ফৰাডন যিটো আছে সেইটো। আৰু কথা হ'ল জলকীয়া যদি আছে তেনেহ'লে, যদি দ মাটি আছে তেনেহ'লে গছ মৰি যাব, আৰু যদি ওখ এঢলীয়া মাটি আছে তেনেহ'লে কিন্তু গছ মৰি নাযায়। তো বন্ধুসকল, আপোনালোকে যি ধৰণৰ খেতি নকৰক কিয়, মই কিন্তু আপোনালোকৰ কাৰণে ঔষধ দানা যিমান লাগে মই আপোনালোকক যোগান ধৰিব পাৰিম, আপোনালোকে কেৱল মোক যোগাযোগ কৰিব। তো মই আপোনালোকক ডিছক্ৰিপশ্যনত নাম্বাৰ দিছোঁ, অলৰেডি থামনেলতো কিছুমান নাম্বাৰ দি দিছোঁ কিছুমান ভিডিঅ'ত। আপোনালোকে সেই ভিডিঅ'ত থকা নাম্বাৰটো আপোনালোকে সংগ্ৰহ কৰিব আৰু ফোন কৰিব, যাতে এনেকুৱা ধৰণৰ আমি উন্নত ধৰণৰ খেতি বাতি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ উন্নত খেতি কৰি আমি যাতে টকা উপাৰ্জন কৰিব পাৰোঁ, মোৰ এইটোৱে হ'ল উদ্দেশ্য। তো কথা হ'ল আমি সবাই মিলি যাতে এনেকুৱা ধৰণৰ উন্নত খেতি কৰি আমি যাতে ভাল এটা ফলন পাওঁ, ভাল টকা উপাৰ্জন কৰিব পাৰোঁ, তাৰে কামনালৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।